মাতি নিব তেতিয়া ভাল লাগিব। মই ভাবি যোৱা কথাটো সঁচাই মিলি গ'ল। মই গাড়ীৰ পৰা নামিছোঁ, জাষ্ট গণেশ পাইক দেখিছোঁ। তেতিয়া তাৰ ওচৰত ফূৰ্তিত গুচি গ'লোঁ। তাৰপিছত সি মাতিলে, তাৰপিছত মাতাবিলাকৰ ওচৰত চিনাকি। তাৰপিছত লাহে লাহে কেইদিনমানৰ পিছত আহি ক্ৰছ কৰিব আৰম্ভ কৰিলোঁ। তাৰপিছত তেতিয়া তাৰ আগতে যেতিয়া মই বাবাৰ জ্ঞানটো যেতিয়া লোৱা নাছিলোঁ, তাৰ আগতে তেতিয়া ভক্তি মাৰ্গত মানুহবিলাক যে নাম ধৰে, পূজা কৰে, সেই সময়ত তাৰমানে মোৰ ভিতৰত কিবা এটা শক্তি আহি গ'ল। মানুহজন যে মই দেখা পাম, গম পাম, কৈছে কি এই মানুহজন বৰ খং উঠি আহিছে, মোক খং কৰিব, মই গম পাই আছোঁ, কিন্তু মই সাৱধানে থাকোঁ। এই মানুহজন মোক বহুত মৰম কৰিব, এইবিলাক গম পাই থাকোঁ, কিয় বা নাজানো। তাৰপিছত সেনেকৈ কৰি এবাৰ গাঁৱৰ মানুহ এখন ঘৰত যায়, বোৱাৰীও যায়, মোকো মাতিলে, ময়ো গ'লোঁ। তাৰপিছত তেতিয়া যেতিয়া সিহঁতে নাম আৰু কীৰ্তন কৰি আছে, তেতিয়া গোসাঁইটো বাৰে বাৰে কৈ আছে,